Hey everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে মোৰো ভাল সো এই ভিডিওটোৰ জৰিয়তে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ ভিডিওটো থাম্বনেল চাইছে কি আপোনালোকে গম পাইছে ভিডিওটো কিহৰ ওপৰত এয়া ভতিজি আহি মোৰ হাজিৰ ভিডিও অন কৰা লগে লগে তাই আগতে আহি যাব কিবা কবা কৈ দিয়া হাই সো এবাৰ আকৌ এটা হোম ৰেমেডি চ্যালেঞ্জ লৈ আহিছো এবাৰ গ্লাছ স্কিনৰ ওপৰত কোৰিয়ান গ্লাছ স্কিন বুলি কলেও ভুল নহব সকলো ছোৱালীয়ে বিচাৰে নিজৰ ছালৰ উজ্জ্বলতাটো অৱশ্যে গ্লাছ স্কিন বুলি তেনেকুৱা কোনো একো নাই যিখন ছালৰ অলপ উজ্জ্বলতাটো বেছি হয় অলপ শাইনিং আহে যেনেকৈ আমি মেকআপ কৰিলে হাইলাইটাৰ লগাওঁ তেতিয়া অলপ স্কিনখন শাইনিং কৰি থাকে ঠিক তেনেকৈ যদি আমাৰ অৰিজিনেল যিখন স্কিন সেইখনেই যদি শাইনিং কৰি থাকে তেতিয়া সকলোৱে ভাল পায় তো ভাবিলোঁ হোম ৰেমেডিটো কৰি চাওঁ সো মোৰ অভিজ্ঞতা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সো ভিডিওটো সম্পূৰ্ণ চাই থাকিব মই মাজে মাজে ট্ৰাই কৰি থাকো আৰু যোনটো ৰেমেডি কামত দিয়ে আৰু কেতিয়া মই আপোনালোকৰ ওচৰলৈ লৈ আহোঁ সো ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু ৰেমেডিটোৰ কাৰণে মোক মেইন বস্তুটো লাগিব হেয়া হ'ল চাউল অকমান মই 3-4 ঘণ্টামান ভিজাই থৈছিলোঁ আৰু সেইখিনি মই পেষ্ট কৰি ললোঁ অকনমান তাৰ পিছত এটা বলত মই পেষ্টখিনি বাকি ললোঁ তাৰ পিছত এয়া মই অকন চন্দন পাউডাৰ মিক্স কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে মুলতানী মাটিও দিব পাৰে মুলতানী মাটিও ভাল কিন্তু মই মুলতানী মাটিটো ব্যৱহাৰ নকৰোঁ যেহেতু মোৰ স্কিন ড্ৰাই আৰু তাৰ পিছতে মই দিছোঁ ইয়াত অকনমান নাৰিকল তেল আৰু নাৰিকল তেলৰ সলনি আপোনালোকে আলমণ্ড তেলটো ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ অকনমান গাখীৰ আৰু লগতে গাখীৰৰ অলপ খৰু আছিলে খৰুটো থাকিলে মানে যদি ড্ৰাই স্কিন হয় তাৰ কাৰণে বহুতেই ভাল হয় আৰু এই গোটেইখিনি মই এতিয়া অকন ভালদৰে মিক্স কৰি ললোঁ আৰু মিক্স কৰিয়ে মই লগে লগে লগোৱা নাই মই প্ৰায় 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছিলোঁ এয়া মোৰ ফেচ পেক ৰেডি আৰু মই এতিয়া লগাম আৰু লগোৱাৰ আগতে মই অকমান স্ক্ৰাব কৰি আহিলোঁ মই ৰেমেডিখিনি দুটা ষ্টেপত ব্যৱহাৰ কৰিম আৰু মই হাতেৰে লগাইছোঁ আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে মই হাতেৰে লগাই কমফৰ্ট পাওঁ আৰু লগাওঁতে অকনমান ডাঠকৈ লগাব লগাই হৈ গ'ল আৰু মই এতিয়া 15 মিনিটৰ বাবে এনেদৰে লগাই থম আৰু এতিয়া আহোঁ সেকেন্ড ষ্টেপ আৰু এই সেকেন্ড ষ্টেপত মই যে অকন ডাঠকৈ লগাইছিলোঁ আৰু এই লগোৱাখিনি অকনমান পাতল কৰি ল'ম অলপ অলপকৈ এৰুৱাই ল'ম আৰু এৰুৱাই লোৱাৰ পিছত মই দুটা আঙুলিৰে এনেকে ঘঁহি ঘঁহি অলপ মাসাজ কৰি দিছোঁ আৰু মাসাজটো প্ৰায় 10-15 মিনিটৰ বাবে কৰিছোঁ আৰু এয়া মই ধুই আহিলোঁ ধুই অহাৰ পিছত আপোনালোকে মোৰ স্কিনখন চাব পাৰে আৰু সঁচাকৈ বহুত কামত দিলে আৰু চুবলৈ খুব ধুনীয়া লাগিছে বহুত সফট যেন লাগিছে আৰু অকনমান উজ্জ্বলতাও আহিছে আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু এয়া 1 ঘণ্টামানৰ পাছত মই ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিছিলোঁ যেহেতু মোৰ ড্ৰাই স্কিনৰ কাৰণে অকন অইলি ভাব এটা আহিছে তাৰ কাৰণে মই ভাল পাইছোঁ আৰু গোটেই স্কিনখন কোমল হৈ আছে সো ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব আৰু যদিহে ভাল লাগিছে তেতিয়াহলে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছো পুনৰ লগ পাম এটি নতুন ভিডিওত সকলো ভালে থাকক পজিটিভ ভাবক হেলদি খাওক ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাস থাকক